এজোপা এজোপা ধুনীয়া লাগিছে দেই ইমান ধুনীয়া লাগিছে ভাল লাগিছে ধুনীয়া লাগিছে এজোপা হেঙিং বাস্কেটত লগাব পৰা প্লেণ্ট হয় এজোপাৰ নাম কটন কেণ্ডি ফান ফান প্ৰজাতিয়ে হয় ইয়াৰ নাম কটন কেণ্ডি ফান হয় এজোপা খুব সেমেকা পৰিৱেশ লাগে ইয়াক গ্ৰ'থৰ বাবে আৰু ছাঁত থ'ব লাগে সেমেকা পৰিৱেশত থ'লে ইয়াৰ গ্ৰ'থ খুব সুন্দৰ হয় পোনে পোনে সূৰ্য পোহৰত থ'লে ইয়াৰ পাতবিলাক শুকাই যায় গছজোপা মৰি যায় এই বাৰিষা ছিজনতে ইয়াৰ গুৰি অংশৰ পৰা শিপা ওলায় সেই পোখা ওলায় পোখাবিলাক ভাগ কৰি লৈ নতুন পুলি প্ৰস্তুত কৰি ল'ব পাৰে কটন কেণ্ডি ফান ইয়াৰ নাম আমি যে কটন কেণ্ডি সৰু ল'ৰা ছোৱালীয়ে কেণ্ডি ফান খাই যে সেইকেইটা কোমল কোমল আৰু সেইটো কাৰণে কটন কেণ্ডি ফান ধুনীয়া লাগিছে অতি সহজে ইয়াৰ পৰা পুলি প্ৰস্তুত কৰি ল'ব পাৰি ছাঁত থ'ব লাগে সম্পূৰ্ণ পোহৰ পৰা ব্যৱস্থা জেগাত আৰু সেমেকা পৰিৱেশত থ'লে ইয়াৰ গ্ৰ'থ বহুত সুন্দৰ হয় সেমেকা পৰিৱেশত ন সেইটো কাৰণে যদি সেমেকা পৰিৱেশত নাথাকে মাজে মাজে পানী স্প্ৰে কৰি থ'ব লাগে ইয়াৰ পাতবিলাকত দিনটো অন্ততঃ এবাৰ স্প্ৰে কৰি থাকিব লাগে এজোপা ফান্দে হয় ফান ঢেকীয়া প্ৰজাতি হয় এই বাৰিষা ছিজনত অতি সহজে ইয়াক গ্ৰ' হয় এজোপা হেঙিং বাস্কেটত লগাব হেঙিং বাস্কেটত লগাব পাৰি সাধাৰণ পটতো লগাব পাৰি কিন্তু হেঙিং বাস্কেটত লগালে বেছি আকৰ্ষণীয় হৈ পৰে ধুনীয়া লাগিছে ইমান ধুনীয়া লাগিছে এজোপা কেনেকৈ ৰোৱা হয় এজোপা সাধাৰণ মাটিতে বালিয়া মাটি লাগে মাটি প্ৰস্তুত কৰি লৈ পেলাই পুলি ৰুব লাগে এই বাৰিষা ছিজনে ইয়াৰ সৰু সৰু পোখাবিলাক ঢেৰ ওলায় সেইবিলাকৰ পৰা নতুনকৈ পুলি ভাগ কৰি লৈ নতুন পুলি প্ৰস্তুত কৰি ল'ব পাৰে কোনো অসুবিধা নোহোৱাকৈ গ্ৰ' কৰে আৰু সেমেকা পৰিৱেশ খুব বেছি ভাল পায় সেইটো কাৰণে সেমেকা পৰিৱেশত থ'ব নোৱাৰে যদি আপোনালোকে দিনটো অন্ততঃ এবাৰ পানী স্প্ৰে কৰি দিব তেতিয়া সেমেকা পৰিৱেশ পাই থাকিব আৰু তেতিয়া ইয়াৰ গ্ৰ'থ ভাল হ'ব লগাব পৰা প্লেণ্ট হয় এই বাৰিষা ছিজনত অতি সহজে ইয়াৰ গ্ৰ'থ ইয়াৰ কাটিঙৰ পৰা পুলি প্ৰস্তুত কৰি ল'ব পৰা যায় এনেকুৱা সৰু সৰু কাটিঙৰ পৰা নতুন পুলি প্ৰস্তুত কৰি ল'ব পৰা যায় কাটিং কৰি পিনে ৰুলেও পুলি হৈ যাব ন ইয়াৰ সৰু ফুলো ফুলে এয়া এই বাৰিষা ছিজনতে ইয়াৰ ফুলো ফুলে গ্ৰ'থো হয় এইটো হেঙিং বাস্কেটত খুব সুন্দৰকৈ লগাব পাৰে কোনো অসুবিধা নাই ইয়াৰ সেমেকা পৰিৱেশ এইজোপাও ভাল পায় এইজোপা সেমেকা পৰিৱেশ সেইটো কাৰণে ইয়াৰ সেমেকা পৰিৱেশত থ'বলৈ চেষ্টা কৰিব লাগে কিন্তু সেইবুলি আপোনালোকে এইজোপা ফুলক পাতত পানী স্প্ৰে নকৰিব পাতবিলাক গেলি যোৱাৰ আগতে হ'ব সেইটো কাৰণে আপোনালোকে এইজোপাক আপোনালোকে সেমেকা পৰিৱেশত থ'ব কিন্তু পাতত পানী স্প্ৰে নকৰিব পাতত কৰিব নালাগে স্প্ৰে ন পানী কমকৈ দিব লাগে বেছিকৈ পানী দিয়া প্ৰয়োজন নাই পটটো মাটি 2 ইঞ্চিমান নামটো কি হয় নামটো এইজোপা নামটো কৈছিলোঁ নহয় এপিচিয়া প্লেণ্ট হয় ইয়াৰ বিভিন্ন প্ৰজাতি আছে কিছুমানৰ পাতবিলাক এইটো মূৰটো বগা বগা হেৰি হৈছে ভেৰিকেটেড আৰু কিছুমান ব্ৰাউন কালাৰ নিচিনা হয় পাতবিলাক ভেৰিকেটেডে হয় হেৰি বগা আৰু ব্ৰাউন কালাৰ তেনেকুৱা মোৰ ভাগৰ এজোপা সেউজীয়া আৰু বগা আছে ইমান ধুনীয়া লাগিছে মই 2টা প্ৰজাতিয়ে দেখিছোঁ ইয়াতকৈ বেলেগ যদি প্ৰজাতি আছে মই নাজানিছোঁ এজোপা হেঙিং বাস্কেটত লগাব পৰা এইজোপা ইমান ধুনীয়া লাগিছে প্লেন হয় এজোপা ৱেণ্ডাৰিং জ'ৰ হয় নামটো ৱেণ্ডাৰিং জ'ৰ প্ৰজাতিয়ে হয় এজোপা টেডিস্কেঞ্চিয়া ৱেণ্ডাৰিং জ' কি নামটো টেডিস্কেঞ্চিয়া ৱেণ্ডাৰিং জ' এজোপা ইনড'ৰ প্লেণ্ট হয় আৰু হেঙিং বাস্কেটত লগাব পৰা প্লেণ্ট হয় ইমান ধুনীয়া লাগিছে খুব বেছিকৈ পানী দিয়াৰ প্ৰয়োজন নাই কমকৈ পানী দিলেও হ'ব পটটো মাটি 2 ইঞ্চিমান শুকাই গ'লেও পানী দিলেও হয় কোনো অসুবিধা নোহোৱাকৈ অতি সহজে গ্ৰ' কৰা এই বাৰিষা ছিজনতে গ্ৰ' কৰে এই বাৰিষা ছিজনত ইয়াৰ কাটিং এনেকুৱা কাটিং লৈ যদি ক'ৰবাত মাটিত গুজি দিয়া হয় অতি সহজে ইয়াৰ পৰা নতুন পুলি প্ৰস্তুত হয় বহুত দীঘল হৈ যায় হেঙিং বাস্কেট সেইটো কাৰণে হেঙিং বাস্কেটত লগাব লাগে তললৈকে এইটোৱে হেঙিং বাস্কেটত লগাব পৰা প্লেন হয় ধুনীয়াকৈ গ্ৰ' কৰিছে যিসকলৰ ঘৰত ৰ'দ নপৰে পোনে পোনে সূৰ্য পোহৰ নপৰে সেইসকলে খুব সুন্দৰকৈ বাগিচা চখ পূৰণ কৰিব পাৰিব এইজোপা জুই ইমান ধুনীয়া লাগিছে
পিউৰিফাই এইজোপা প্লেন হয়। এল'ভেৰা এল'ভেৰা খুব বেছিকৈ অক্সিজেন যোগান ধৰে। এল'ভেৰাই ন বায়ুত থকা হাৰ্মফুল গেছবিলাক অতি সহজে ই শুদ্ধ কৰি দিয়ে। এল'ভেৰাটো সেইখিনি ইমান ধুনীয়াকৈ এয়াৰ পিউৰিফাই কৰে ন অক্সিজেন। তাতে ইভাগে কামতো আহে, স্কিনত লগালেও এল'ভেৰা ভাল। স্কিনত লগালেও কামত ভাল, আহে। চুলিটো লগালেও ভাল। এল'ভেৰা প্লেন লগাবই লাগে মানুহে। কেতিয়াবা কটা জ্বলা পোৰা জ্বলিলে পুৰিলে মানে জুয়ে পুৰিলে মানে জুয়ে পুৰিলে এইজোপা এঠাটো লগাই দিলে মানে হেৰি হৈ যায়। এইজোপা এয়াৰ পিউৰিফাই প্লেন হয়। ৰুমৰ ভিতৰতো থ'ব পাৰি। ৰুমৰ ভিতৰত থ'লে মানে আপোনালোকে সম্পূৰ্ণ পোহৰ পৰা ব্যৱস্থা জেগাত থ'ব। যদি সাধাৰণ পোহৰত থয় তেতিয়াহ'লে আপোনালোকে মাজে মাজে ৰ'দত উলিয়াবলৈ মানে মৰ্ণিং ৰ'দটোত ৰাতিপুৱা মৰ্ণিং ৰ'দটোত কুমলীয়াকৈ ওলাই যায় ৰ'দটো এঘণ্টাৰ কাৰণে থ'ব লাগে। তেতিয়াহে দুপৰীয়া ৰ'দত নথ'ব। দুপৰীয়া ৰ'দত থ'লে ইয়াৰ পাতবিলাক শুকাই যাব। সেইটো কাৰণে আৰু এইজোপা পানী কমকৈ দিব লাগে। ইয়াৰ পাতত যথেষ্ট পানী ষ্ট'ৰ হৈ থাকে। সেইটো কাৰণে পানী কমকৈ দিব লাগে। যেতিয়া পানী পটটো মাটিখিনি 2-3 ইঞ্চি শুকাই যায় তেতিয়া ইয়াৰ পানী দিলেও হয়। খুব বেছিকৈ পানী দিয়াৰ প্ৰয়োজন নাই। তেনেই সহজে ইয়াৰ পুলি প্ৰস্তুত কৰি ল'ব পাৰি। ইয়াৰ কাটিঙৰ পৰা পুলি প্ৰস্তুত কৰিব পাৰি। এনেকুৱা কাটিং লৈ পেলাই গুজিলে যি যাব পুলি। খালি এইটো বাৰিষা ছিজনত অতি সহজে ইয়াৰ পৰা পুলি প্ৰস্তুত কৰি ল'ব পাৰি। ইয়াৰ পোখা ওলায়, পোখাবিলাক লৈ পেলাই আপোনালোকে নতুন পুলি প্ৰস্তুত কৰি ল'ব পাৰে। এল'ভেৰা গুণৰ কথা চবেই প্ৰায় সকলোৱে জানে বুলিয়ে ক'ব পাৰি। আমাৰ স্কিনৰ কাৰণে কিমান প্ৰয়োজন, ছালৰ কাৰণে বা চবফালে কাম কৰে আৰু তাৰমানে চবফালে একদম পূৰা দৰকাৰী গছ আৰু দৰকাৰী গছ এইজোপাৰ যত্নও তেনেই সহজ। আৰু ইনড'ৰ প্লেণ্ট পোনে পোনে সূৰ্য পোহৰত থ'ব নালাগে। আৰু এয়াৰ পিউৰিফাই বিশেষকৈ এইজোপা লগাবই লাগে আমাৰ ৰুমৰ বাতাৱৰণ শুদ্ধ কৰিবলৈ। গেছবিলাক যিবিলাক আজিকালি যান্ত্ৰিক যুগত যিমানহে হেৰি হৈছে, প্ৰদূষণ হৈছে, তাক লৈ চাই সকলো যিসকল ফুলপ্ৰেমী বা ফুলপ্ৰেমী নহওকে সেইসকলে ৰুবলৈ চেষ্টা কৰিব লাগে। সৰু সৰু পটতো লগাই ল'ব পাৰে। যাৰ ফুলৰ বেছি জেগাও নলয় নহয়, ফুলৰ চখ আছে কিন্তু ফুল বাগিচা পাতিবলৈ জেগা নাই, সেইবিলাকে সৰু সৰু এনেকুৱা পোখা লৈ পেলাই সৰু পটত লগাই থ'লে মানে তেওঁ বাগিচা পতাৰ চখটো পূৰণ হ'ল। লগতে তেওঁ কেতিয়াবা কিবা কিবি স্কিনৰ কাৰণেও ব্যৱহাৰ আহিলে আকৌ এয়াৰ পিউৰিফাই কৰিলে চবফালে ঠিকে আছে। এইজোপা পাম হয়। পাম ন পামৰ বিভিন্ন প্ৰজাতি আছে। এইজোপা লেডি পাম হয়। এজোপা এয়াৰ পিউৰিফাই প্লেণ্ট হয়। বায়ুত থকা দূষিত গেছবিলাক যিবিলাক আমাৰ স্বাস্থ্যৰ কাৰণে বেয়া সেইবিলাকক ৰিমুভ কৰি দিয়ে আৰু অধিক মাত্ৰা অক্সিজেন দিয়ে প্ৰদান কৰে। এজোপা ৰুমৰ ভিতৰতো থ'ব পাৰি। ৰুমৰ ভিতৰত সৰু সৰু পাত্ৰত ধুনীয়া লাগিব ন, সজালেও হ'ব, সজালেও তাৰমানে নিজৰো সজোৱাও হ'ব আৰু ইয়াৰ বায়ুটো শুদ্ধ কৰা হ'ব। তাৰমানে বেছি পোহৰ নালাগে। যদি আপোনালোকে সাধাৰণ ৰুমৰ পোহৰতো থ'ব বিচাৰে তেতিয়াহ'লে মাজে মাজে বাহিৰলৈ উলিয়াব লাগিব। আৰু যদি সেইটো কৰিবলৈ অসুবিধা পাই থাকে, মাজে মাজে বাহিৰলৈ উলিয়াবলৈ অসুবিধা পায়, তেতিয়াহ'লে খিৰিকীৰ মুখত থ'ব বা পোহৰ পৰা ব্যৱস্থা জেগাত থৈ দিলে মানে ধুনীয়াকৈ গ্ৰ' কৰে। পানীও কমকৈ লাগে, বেছি নালাগে। খুব কমটি যত্নতে গ্ৰ' হৈ উঠে। এই বাৰিষা ছিজনত অতি সহজে ইয়াৰ গুৰি অংশৰ পৰা এনেকুৱা গুৰি অংশৰ পৰা এইবিলাক দেখিছে পোখা ওলায়। এই পোখাবিলাক উঘালি লৈ পেলাই নতুন পুলি প্ৰস্তুত কৰি ল'ব পাৰি। সৰু সৰু পটতো থ'ব পাৰি। এই সৰু সৰু পুলিবিলাক ধুনীয়া লাগিছে। এইজোপা ডাঙৰ হ'ল, যথেষ্ট বয়সো হৈছে ইয়াৰ। হেঙিং বাস্কেটত লগাব পৰা। এইজোপা হেঙিং বাস্কেটত লগাব পাৰে ন। ইনড'ৰ প্লেণ্ট হয়। মোৰ এতিয়া জেগা নাই কাৰণে মই এইটো ষ্টেণ্ডতে থৈছোঁ। তেওঁ ষ্টেণ্ডত থৈছে। এতিয়া তললৈ ওলমি গ'লেও একো অসুবিধা নাই, যিহেতু এইটো ষ্টেণ্ড লোহাৰ বনাই লৈছে ফুল থ'বলৈ। কলনি কোৱাৰ্টাৰ জেগাও কমটি, সেইটো কাৰণে কিছুমান অসুবিধা হয় আৰু। এইজোপাৰ নাম হ'ল টেইলিং ৱাটাৰমেলন বেগনিয়া। ইয়াৰ পাতবিলাক ৱাটাৰমেলন বেগনিয়া
ইয়াৰ পাতবিলাক দেখিছেনে ৱাটাৰমেলনৰ গতে সেইটো কাৰণে আগতে আকৌ চাগে এজোপা টেলিং ৱাটাৰমেলন বেঙুনীয়া বুলি নাম কোৱা দিয়া হয় হৈছে ৱাটাৰমেলনৰ নামৰ লগত জনায় এই বাৰিষা ছিজনত অতি সহজে ইয়াৰ গ্ৰ' হয় ইয়াৰ কাটিঙৰ পৰা অতি সহজে ইয়াৰ পুলি প্ৰস্তুত কৰি ল'ব পাৰি বাৰিষা ছিজনতহে ইয়াৰ গ্ৰ' হয় দেই সেইটো কাৰণে বাৰিষা ছিজনতে ইয়াৰ কাটিং আনি ক'ৰবাৰ পৰা পালে মানে পুলি প্ৰস্তুত কৰিব পাৰি নাৰ্চাৰীৰ পৰা আনি পেলাই কৰাটো সুবিধাজনক তাৰমানে গ্ৰ' হয় ধুনীয়াকৈ গ্ৰ' হৈ উঠে সেইটো কাৰণে এইজোপা পানী কমকৈ দিব লাগে পটু মাটি 2 ইঞ্চিমান শুকাই গ'লেও পানী দিলেও হয় কোনো অসুবিধা নহয় ইনড'ৰ প্লেণ্ট হয় পোনে পোনে সূৰ্য পোহৰত থ'ব নালাগে ছাঁত থ'ব লাগে সম্পূৰ্ণ পোহৰ পৰা ব্যৱস্থা জেগাত তেতিয়াহে ইয়াৰ গ্ৰ'থ পোনে পোনে সূৰ্য পোহৰত থ'লে ইয়াৰ পাতবিলাক শুকাই যাব গছজোপা গ্ৰ'থ ভাল নহ'ব সেইটো কাৰণে এইজোপা ছাঁত থ'ব লাগে পোহৰ পৰা ব্যৱস্থা জেগাত